সমুদায় আৰু ইয়াত উপস্থিত থকা আজি মুখ্য অতিথি বুলিয়ে ক'ব লাগিব নহয়নে প্ৰফিট বৰা আৰু মাননীয় দীপক কনচাল ডাঙৰীয়া মাননীয় নিৰ্মল নাথ ডাঙৰীয়া মাননীয় আমাৰ ৰাজনীতি পূজা সমুদায়ৰ মুখ্য ভূমিকা যিজন পালন কৰি আছে মোৰ ল'ৰা আৰু ইয়াত উপস্থিত থকা মোৰ সাংবাদিক বন্ধুসকল আৰু সুধীবৃন্দ প্ৰথমে মই ওজা সমুদায়ক বহুত শুভকামনা দিছোঁ 19 বছৰ এটা দীঘলীয়া সময় কিন্তু এনেকুৱা লাগিছে যে পটককৈ গুচি গ'ল প্ৰথম আৰম্ভণি হওঁতে সকলোৱে খুব আনন্দিত হৈছিলে যে এজন উঠি অহা নতুন প্ৰজন্মৰ যুৱকে বাহিৰৰ পৰা পঢ়ি আহি তাতে নাথাকি ইয়াতে ব্যৱসায় আৰম্ভ কৰিছিলে আৰু সেইটোৱে আমাৰ কাৰণে এটি গৌৰৱ আমি অনুভৱ কৰিছিলোঁ মাক আৰু দেউতাক হিচাপে আৰু সেই সময়ৰ পৰা আজিলৈকে আমি আৰু পিছফালে চোৱা নাই ক্ৰমান্বয়ে এই কম্পিটিশ্যনৰ যুগত বহুত কম্পিটিশ্যন হয়তো আপোনালোকে প্ৰেক্টিকেলি এইটোৰ লগত জড়িত নাথাকিলে বুজি নাপায় আজিকালি ব্যৱসায় বুলি ক'লেই বহুত কম্পিটিশ্যন আৰু সেই কম্পিটিশ্যনৰ যুগত বহুত কষ্টকে ঘৰত অকণমানো সময় নিদিয়াকৈ ঘৰৰ আছে সেই ক্ষেত্ৰতো সময় নিদিয়াকৈ সম্পূৰ্ণ যি মনোযোগিতা দিলে তাৰ ফলৰে আজি আমি এই প্ৰতিফলন আমি দেখিবলৈ পাইছোঁ পূজা সমুদায় আমাৰ দুটা মেইন পূজা সমুদায় চৰাইদেউ সমুদায় তাৰ উপৰিও জিলাবিলাকতো আমাৰ ব্ৰাঞ্চেছবিলাক আছে মই ভাবোঁ এই ব্যৱসায়টো অতি কঠিন তাৰ মাজতে কিন্তু আমি আগবাঢ়ি যাবলৈ আৰু সফল হ'বলৈ আমি সক্ষম হৈছোঁ যিটো মানে অৰ্থটোৱে কোৱা হৈছে লোকেশ্যন আৰু পাৰ্টি অফ দ্য ডেইলি লাইফ বুলি কৈছে ইতিমধ্যে যে এইখন অকণমান আগতকৈ আগৰ ভিডিঅ'তকৈ অকণমান উন্নত মানৰ আৰু মই ভাবোঁ আজি মানুহৰ জীৱনত গাড়ীখন এখন মানে অতি আৱশ্যক এখন সৰঞ্জাম বুলিয়ে ক'ব পাৰি হয়নে নহয় আজি গাঁৱে ভূঞে যেতিয়া আমি যাওঁ আমি দেখিবলৈ পাওঁ প্ৰতি ঘৰ মানুহ নহ'লেও বেছিভাগ মানুহে এখন গাড়ী লোৱাৰ চেষ্টা কৰে আৰু সুবিধা ক'লেও বেংকবিলাকে সুবিধা কৰি থাকে ইয়াতে আমাৰ মই ভাবোঁ ইয়াতেও আমাৰ যিখন ভেনিউখন ইয়াতে আজি উদ্বোধন হ'ব সেই ভেনিউখন আমাৰ অসমৰ চুকে কোণে ইয়াৰ প্ৰভাৱ পৰিব ৰাইজে আঁকোৱালি ল'ব ইয়াতে দীঘলীয়া কথা কোৱাৰ প্ৰয়োজন নাই খালি এটা কথাই কওঁ যে যেনেকৈ আমি ইতিমধ্যে ৰাইজৰ মাজত প্ৰতিযোগিতাৰ থকা স্বত্তেও হুণ্ডায়ে অতি ভাল এটা ফল দেখুৱাবলৈ সক্ষম হৈছে জনপ্ৰিয় হৈছে তেনেকৈ আগন্তুক দিনতো আমাৰ ইয়াত থকা আমাৰ প্ৰতিগৰাকী ব্যক্তি হুণ্ডাইৰ লগত জড়িত আমাৰ হুণ্ডাই ফেমিলি প্ৰতিগৰাকী ব্যক্তি যিসকলে কষ্ট কৰি দিনে ৰাতি কাম কৰি আছে তেওঁলোকে খুব আৰু আগবাঢ়ি যোৱাৰ এটা খুব সুন্দৰ নিদৰ্শনী হৈছে হুণ্ডাই গতিকে তেওঁলোকক মই মাইকটো অকণমান কম কাম কৰিছোঁ তেওঁলোকক অভিনন্দন জনাইছোঁ বিশেষ একো নকওঁ আপোনাৰ সকলোৰে দিনবোৰ ভাল হওক অনাগত দিনবোৰ ভাল হওক আৰু এই নতুন গাড়ীখনে অশেষ জনপ্ৰিয়তা নমস্কাৰ নমস্কাৰ উপস্থিত সকলোকে ফাৰ্ষ্টতে প্ৰণাম জনাইছোঁ প্ৰথমতে প্ৰণাম জনাইছোঁ কৈনজা ডাঙৰীক কৈনজা আন্তিমণি অনুভূতিক আন্তিমণি ক'বৰ বাবে এনে বেলেগ অনুষ্ঠানত আগ ধৰিলে কৈনজা ডাঙৰী বুলি কওঁ আজিও তেনেকেই কৈছোঁ লগতে আন্তিমণি কৈছোঁ মোৰ মাতৃ সত্ৰী মোৰ ভাতৃ ৰাজনীতি পূজা লগতে মোৰ বাল্য বন্ধু নিৰ্ময় সংঘায়ৰ সকলো কৰ্মকৰ্তাসকল আৰু ইয়াত উপস্থিত শ্ৰী দীপক বনচাল ডাঙৰীয়া সকলোকে আদি কৰি সকলোকে জাৰ্নেলিষ্ট ফ্ৰেটাৰ্নিটি ইয়াত আছে সকলোকে মই প্ৰণাম জনাইছোঁ আচলতে অলপ দিনৰ পৰা আমি কোনো অনুষ্ঠানলৈ ওলাই অহাৰ অভ্যাসটোৱে নোহোৱা সেইটো তেনেকুৱা খুব দুখৰ পৰিৱেশ মানে ভাবিবই নোৱাৰোঁ যে আমি অসমখনত মই ক'ব বিচৰা নাছিলোঁ কিন্তু মানে জুবিন ধৰ্মাটোৱে আমাৰ অসমখন যে হ'ব পাৰে আজি তাৰিখত অন্তত এতিয়া মই ভাবিব নোৱাৰোঁ
গতিকে সেই দুখতে দুখী হৈ আছিলোঁ আমি চব বস্তুতে পিছুৱাই আছিলোঁ অলপ কিন্তু অলপতো জীৱনটো আগবঢ়াই লৈ যাব লাগিব গতিকে আজি আহিছোঁ ইয়াত অজয়মুংগাৰীত মোৰ আজি এখন নতুন গাড়ী লঞ্চ হ'ব এইখন গাড়ী আগৰবাৰ লঞ্চ হওঁতেও মই আহিছিলোঁ খুব সুন্দৰ এখন গাড়ী আৰু এতিয়া আপগ্ৰেডেড ভাৰ্চনত আমি দেখা পাম গতিকে সেইকাৰণে খুব বেছি ভাল লাগিছে আৰু বিশেষ কি কওঁ আমি গাড়ীখন চাবলৈ খুব উৎকণ্ঠাৰে বাট চাই আছোঁ গাড়ীখন চাওঁ আৰু আপোনালোক সকলোৰে মংগল হওক তাকে মই কামনা কৰিছোঁ এই গাড়ীখনে যাতে জনপ্ৰিয়তা পাওক সেয়াও মই কামনা কৰিছোঁ অজয় হুণ্ডাই আমাৰ অসমীয়া জাতিটোৰ বাবে এটা গৌৰৱৰ প্ৰতীক গোটেই অজয় ফেমিলিটোক ইমান সুন্দৰকৈ আগবঢ়াই লৈ গৈছে এতিয়া ৰাজদীপ দাই যিধৰণে আগবঢ়াই লৈ গৈছে সেয়া আমাৰ অসমীয়া জাতিটোৰ বাবে খুব এটা ডাঙৰ গৌৰৱৰ কথা আমি অসমীয়া জাতিটোৰ সকলো দিশত এইদৰে আগবাঢ়ি যাব বিচাৰোঁ অসমীয়া সংস্কৃতি This is that all new Hyundai when you take out Gogyo. All the Hyundai vehicles take out go beyond. Technically speaking, $7,89,900 the most unique price point that it has come up with. It's $7,89,900 rupees. A video